বহুত দিনৰ পৰা ভাবি আছিলোঁ দাদা আৰু মই ফুড চেলেঞ্জ কৰিম বুলি এটা। আজি সেই দিনটো আহি গ'ল। খানাৰ আইটেমত ৰাখিছোঁ পৰ্ক বেলি আৰু চিকেন কাৰী, কণী বইল আৰু চিকেন চুপ আৰু ৰাইচ। লগতে ছাইডত আছে ভেজিটেবলছ কিছুমান কাটি লৈছোঁ তেনেকৈ পিঁয়াজ, বিলাহী, তিয়ঁহ, জ্বলা, নেবু তেনেকুৱা ধৰণৰ। আৰম্ভ কৰি দিওঁ আৰু ৰখিব পৰা নাই আৰু একদম। আইটেমকেইটা গোটেই দাদাই বনাইছে, মই কেৱল অলপ সহায় কৰি দিছোঁ আৰু আমি খোৱাটো একদম চাইলেণ্টলি খাম বুলি ভাবিছোঁ একদম। মানে মেইন ফ'কাছ হ'ল মানে সোৱাদ আৰু যিমানখিনি আইটেম লৈছোঁ সেইখিনি আমি গোটেই শেষ কৰিব পাৰোঁ নে নহয় তাকে আজি চাম। চিকেন কাৰীটো বহুত টেষ্টি হৈছে। বাকী এতিয়া পৰ্কটো চাম বাৰু টেষ্ট কৰি কিনে। চিকেন চুপটো বহুত টেষ্টি হৈছে, দাদাই ইমান ধুনীয়াকৈ বনাইছে। গাহৰিটোও খাই ভালে লাগিছে, কিন্তু বহুত তেল আছে ইয়াতে আপোনাৰ, তো এইটো কাৰণে অকণমান আমুৱাই যাব, মই এইটো গম পাইছোঁ বাৰু এতিয়াতে। এইটো হ'ল লেগ পিচ, একদম দবাই দিওঁ আৰু লাহে লাহে অলপ অলপ আমাৰ নাটানা হৈছে আৰু তো আমি শ্ল' হৈ গৈছোঁ লাহে লাহে। 2-1 দিন তেনেকৈ প্ৰেক্টিচ কৰিলে বাৰু যাব অলপ। তেনেকুৱা মানে ইমান এক্সপিৰিয়েঞ্চ নাইতো, আজি এটা ফাৰ্ষ্ট টাইম মানে ট্ৰাই কৰিলোঁ। নেক্সট টাইম হয়তো অলপ বেছিকৈ ইয়াতকৈ অলপ ট্ৰাই কৰিম।
খানা খাই বহুত ভালে লাগিলে বেছিকৈ চিকেনটো বেছি ভাল লাগিছে আৰু চুপটো বহুত ধুনীয়া হৈছে আমি যিমান খাব পাৰিম বুলি ভাবোঁ ন সিমান একচুৱেলি আমি নোৱাৰোঁ কাৰণ আমি চাই কেনে ভাবোঁ যে বহুত খাব পাৰিম তেনেকুৱা টাইপ কিন্তু একচুৱেল ৰিয়েলিটিত মানে তেনেকুৱা নহয় তো আমাৰো তেনেকুৱা অৱস্থা হৈছে বেলেগক দেখি থাকোঁ তো ভাবিলোঁ নিজেও এবাৰ ট্ৰাই কৰি চাওঁ তো কেনেকুৱা এটা এক্সপিৰিয়েঞ্চ হয় আমাৰ খাই বহুত ভালে লাগিলে বাট আমি গোটেইখিনি কমপ্লিট কৰিব নোৱাৰোঁ অলপমান সেইটোৰ কাৰণে অলপ বেয়া লাগিল আৰু ভাবিলোঁ আপোনালোককো দেখাওঁ তো সেয়াই আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ